নমস্কাৰ, এই ভিডিঅ'টিত আজি আমি পঞ্চম শ্ৰেণীৰ অংকুৰণ পাঠ্যপুথিৰ প্ৰথম পাঠ অসম আমাৰ ৰূপহী নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ক নং প্ৰশ্নটিত দিয়া আছে, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰ হ'ব, ডক্টৰ ভূপেন হাজৰিকাই আই বুলি অসম দেশক সম্বোধন কৰিছে। খ নং প্ৰশ্নটিত দিয়া আছে, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত কি আদৰাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব, ডক্টৰ ভূপেন হাজৰিকাই মাঘ মাহত লখিমী আদৰাৰ কথা কৈছে। গ নং প্ৰশ্নটিত দিয়া আছে, শৰত নিশাই আইৰ বেশ কিহেৰে সজায়? ইয়াৰ উত্তৰ হ'ব, শৰত নিশাই আইৰ বেশ তৰাৰে সজায়। পিছৰ প্ৰশ্নটি দিয়া আছে, পাহাৰ ভৈয়ামৰ মিলন সেতু কিহে গঢ়ে? ইয়াৰ উত্তৰ হ'ব, পাহাৰ ভৈয়ামৰ মিলন সেতু ৰামধেনুৰ দৰে ভাষাৰ মৰমবোৰে গঢ়ে। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, ডক্টৰ ভূপেন হাজৰিকাই ক'ত মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে? উত্তৰ, ডক্টৰ ভূপেন হাজৰিকাই অসম দেশতেই মৃত্যুবৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি কোনখন দেশক বুজাইছে? উত্তৰ, এই গীতটিত গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই সূৰ্য উঠা দেশ বুলি অসম দেশক বুজাইছে। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো কি নোপোৱাৰ কথা কৈছে? উত্তৰ, গীতিকাৰ ডক্টৰ ভূপেন হাজৰিকাই গোটেই জীৱন বিচাৰিলেও অসমৰ দৰে আন ক'তো ৰসাল মাটি নোপোৱাৰ কথা কৈছে। ইয়াৰে পাছৰ প্ৰশ্নটিত দিয়া আছে, ইয়াৰ পাছৰ প্ৰশ্নটিৰ উত্তৰ হ'ব, ডক্টৰ ভূপেন হাজৰিকাই অসম আমাৰ ৰূপহী পাঠটিত অসমৰ পৰিৱেশ চিৰ বিনন্দীয়া সেউজ বৰণীয়া বুলি কৈছে। ইয়াৰে পিছৰ প্ৰশ্নটিত দিয়া আছে, দলত আলোচনা কৰি বহলাই লিখা, ৰামধেনু কি আৰু ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰা মানে কি? উত্তৰ, কেতিয়াবা ৰ'দ আৰু বৰষুণ একেলগে দি থাকিলে বৰষুণৰ টোপালত বা আকাশত 7টা ৰঙৰ সমষ্টি দেখিবলৈ পোৱা যায়, তাকে ৰামধেনু বোলে। কবিয়ে অসমৰ বিচিত্ৰতাৰ মাজত একতাৰ কথা ক'বলৈ গৈ ৰামধেনুৰ দৰে পাহাৰ ভৈয়াম একে কৰাৰ কথা কৈছে। খ নং প্ৰশ্নটিত দিয়া আছে, লৌহিত্য মানে কি? ইয়াৰ বহল পাৰক কিয় গীতিকাৰে প্ৰণিপাত জনাইছে? লৌহিত্য মানে হৈছে লুইত। অসমৰ লুইত বুলি ক'লে ব্ৰহ্মপুত্ৰ নৈক বুজায়। ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে নানান ভাষিক, নানান জনজাতিয়ে মিলা প্ৰীতিৰে বসবাস কৰি আহিছে। এনে একত্ৰীকৰণৰ ফালে লক্ষ্য কৰি কবিয়ে লুইতৰ বহল পাৰক প্ৰণিপাত জনাইছে।